ফৰেনচিক বিজ্ঞানাগাৰৰ ভিতৰ চৰাত বৃহৎ দুৰ্নীতি আবণ্টিত ধনৰ সৎব্যৱহাৰ নকৰাৰ অভিযোগ মেৰামতিৰ অভাৱত গেৰেজতে পৰিছে মূল্যৱান গাড়ী হয় দেশৰ আগশাৰীৰ ছখন ফৰেনচিক বিজ্ঞান কেন্দ্ৰৰ অন্যতম কাহিলীপাৰাত থকা এইটো ফৰেনচিক বিজ্ঞানাগাৰ এই কেন্দ্ৰটোলৈ পৰীক্ষাৰ বাবে মাহেকত আহে প্ৰায় 2500 নমুনা প্ৰতি বছৰে সামগ্ৰী মেৰামতিৰ নামত ফৰেনচিক বিজ্ঞানাগাৰলৈ আবণ্টিত হয় বুজন অংকৰ ধন পিছে উপযুক্ত মেৰামতিৰ অভাৱত ফৰেনচিকৰ এইকেইখন গাড়ী সম্প্ৰতি নিলামত দিবলগীয়া হৈছে কাৰণ অচল গাড়ীকেইখন বিগত 5টা বছৰে মেৰামতিয়েই নহল সামান্য যান্ত্ৰিক বিজুতিৰ বাবে ফৰেনচিক বিজ্ঞানাগাৰত পৰি থকা 7খনকৈ গাড়ীৰ শেষ পৰিণতি নিলাম এটা প্ৰশ্ন হয় সময়মতে কিয় মেৰামতি নকৰে এই গাড়ীসমূহ সময়মতে মেৰামতি কৰিলে হয়তো আজিও চলি থাকিল হয় সেই গাড়ীসমূহ অপৰাধী চিনাক্ত কৰা এই গুৰুত্বপূৰ্ণ বিভাগটোৰ ভিতৰ চৰাত চলা দুৰ্নীতিৰ তদন্ত হ'বনে নে ৰাজ্যৰ একমাত্ৰ ফৰেনচিক বিজ্ঞানাগাৰৰ সামগ্ৰী এনেদৰে এপতকৈ নোহোৱা হ'ব উপযুক্ত আন্তঃগাঁথনি পৰ্যাপ্ত বিশেষজ্ঞ নথকাৰ বাবেই সময়মতে প্ৰতিবেদন দাখিল কৰিব নোৱাৰা ফৰেনচিকৰ দুৰাৱস্থাৰ প্ৰতি গুৰুত্ব দিবনে চৰকাৰে ভিডিঅ' জাৰ্নেলিষ্ট ৰিন্তু হাজৰিকাৰ সহযোগত ইফতিকাৰ চৌধুৰী প্ৰাগ নিউজ গুৱাহাটী